অভিনন্দন জনাই যে এইখন গ্ৰন্থ তেওঁলোকে প্ৰকাশ কৰি জয়ন্তদাৰ কবিতাৰ অনুবাদ তেওঁলোকে এইখন প্ৰকাশ কৰি তেওঁলোকে খালি জয়ন্তদাৰ প্ৰতি থকা কৰ্তব্য নহয়, আমাৰ সমাজৰ প্ৰতি থকা কৰ্তব্য তেওঁলোকে পালন কৰিছে। আৰু লগতে তেওঁলোকে কবিতা ভাল পোৱাৰ প্ৰমাণ দিছে। গতিকে তেওঁলোকক মই অভিনন্দন আৰু ধন্যবাদ জনাইছোঁ এই কামটো কৰাৰ কাৰণে। আৰু দ্বিতীয়তে মোক ইয়াতে নিমন্ত্ৰণ কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ। অৱশ্যে মই বুজি পোৱা নাই মোক কিয় মাতিছে, কাৰণ প্ৰথম কথা মই কবিতা নিলিখোঁ, নুবুজোঁ আৰু অনুবাদো নকৰোঁ। গতিকে কবিতাৰ কথা ক'বলৈ মোক অকণমান এনেকুৱা এখন অনুষ্ঠানত, কবিতাৰ অনুষ্ঠানত, কিন্তু মই ভাবিলোঁ যে এটা কথা হ'ব পাৰে অলপ হ'লে এখন বেলেগ অনুষ্ঠানত মই কৈছিলোঁ যে এইখন কিবা এটা অনুষ্ঠান আছিলে, মই কৈছিলোঁ যে মহিলাৰ অংশগ্ৰহণ খুব কম আছিলে, মানে ডায়েজৰ। তেতিয়া মই কৈছিলোঁ নহয়, মই যেতিয়া পাতিম তেতিয়া আপোনাক মাতিম। গতিকে এতিয়া লেডিজ কোটা পাতি গ'লে যেন পাইছিলোঁ এইবাৰ, মোৰ সন্দেহ হৈছে। কিন্তু এনিৱে যিয়ে নহওক, মই আজি একচুৱেলি একমাত্ৰ এইকাৰণে আহিছোঁ যে জয়ন্তদাৰ এটা অনুষ্ঠান আৰু গুৱাহাটীতে হ'ব, মই আছোঁৱেই ইয়াত, গতিকে নাহিলে নহ'ব। আৰু মোক নামাতিলেও মই দৰ্শক হিচাপে আহিলোহেঁতেন, গতিকে আহিছোঁ। আৰু জয়ন্তদাৰ প্ৰতি যিটো ভাল পোৱা, যিটো শ্ৰদ্ধা আছে, সেইটো কিয় আছে, বহুদিনৰ পৰা আছে। তেওঁ বহুদিন কেতিয়া আহিছিল, তেওঁ প্ৰথমবাৰ আমাৰ বঁটা দিবলৈ 99-98 আপোনাক 98 আহিছিল। অনুভৱ তুলসীকে বঁটা প্ৰদান কৰিছিল, মহিন্দ্ৰ গধূলি বঁটা। আৰু তেতিয়াৰ পৰাই অলপকৈ তেখেতক মানে চিনি পালোঁ বা তেওঁলোকৰ সম্বন্ধতা গঢ়ি উঠিল, ঘৰুৱা সম্বন্ধ। কাৰণ মই তাত প্ৰথম দিনাই কৈছিলোঁ যে মই কবিতা কিন্তু মানে আই এম নট ইয়ৰ ফ্ৰেণ্ড, আই ৱন্ট বি এবল টু টক এবাউট ইয়ৰ পোয়েট্ৰি। সেইটো তেওঁ বেয়া পাব বুলি ভাবিছিলোঁ, কিন্তু তেওঁ বেয়া পোৱা নাছিল। মই যে তেওঁ ফ্ৰেংকলি কথাটো কৈছিলোঁ, সেইটো কিজানি তেওঁ ভাল পাইছিল। তেওঁ যেতিয়া এক শিশুসুলভ এটা কিবা তেওঁৰ হেৰি এটা আছিল, তেওঁ মানে নাজানো মই কিয় একদম বেলেগ ধৰণৰ মানুহ এজন আছিল। তেওঁ মানে কি কথাত তেওঁ ফূৰ্তি পায়, কি কথাত তেওঁ দুখ পায়, মানে আগৰ পৰাই মানে কিবা এটা পেটাৰ্ণ নাছিলে। আৰু কিন্তু তাৰ মানে আনুষ্ঠানিকতা বা ফৰ্মেলিটি এই বস্তুটো তেওঁৰ একেবাৰে মানে কোনোমতেই নাছিলে, তেওঁ কোনো এইটো ভালো নাপাইছিল। আৰু মই যে তেওঁক মানে খুব বেছি কবি হিচাপে এনেকৈ আকাশত এৰি থোৱা নাছিলোঁ, সেইটোৰ কাৰণে কিজানি তেওঁ মোৰ লগত মানে কথা পাতিবলৈ সহজ পাইছিল। কাৰণ মই তেওঁক কবি হিচাপে যে যিটো মানে নহ'ল হয়, যে জয়ন্তদা ডক্টৰৰ লগত কথা পাতি আছোঁ, কথা পাতিবলৈ ভয় লাগিলে, সেইটো হোৱা নাছিল। কাৰণ মই কবিতাই বুজিয়ে নাপাওঁ। এনিৱে তেওঁ কিন্তু সেই মৰম আৰু সেই শ্ৰদ্ধা মানে মৰমখিনি তেওঁ কিন্তু মোক পুৰা একেবাৰে উভতাই দিছিল। তাৰপিছত দেউতা নাই, পিছত মাও ঢুকাল, সেইবোৰ সময়ত তেওঁ আৰু ওচৰত থাকিলে যেন তেওঁ মূৰৰ ওপৰত এখন মানে তেওঁ যেন মোৰ এটা আশ্ৰয় হৈ পৰিল, পিতৃ এজন হৈ পৰিল। বিভিন্ন মানে কথাত তেওঁ মোক সহায় কৰিছে। যেতিয়াই মোৰ মানে বিভূতিত পৰিছোঁ বা বুজি পোৱা নাই কি কৰিব লাগে, তেওঁ সদায় আহি পেলাই কিবা এটা বেলেগ কথা এটা কৈ পেলাই মোক বাটটো দেখাই দিছিল। গতিকে জয়ন্তদাৰ কথা কেনেকৈ ক'ম আৰু ক'ত কৈ শেষ হ'ব, কেনেকৈ আৰম্ভ কৰিম নাজানো। গতিকে মই আজি ভাবিলোঁ যে
মানে এনেকে কথা পাতি থাকিলে মোৰ কথা পতা হ'ব। আজি আমি জয়ন্তদাৰ কথা পাতিব গৈছোঁ, সেইকাৰণে আৰু মই জয়ন্তদাক কি বুলি চিনি পাওঁ সেইটো কোৱাতকে জয়ন্তদাৰ নিজৰ ভাষাৰে যদি আমি কথাখিনি কওঁ তেতিয়াহ'লে হয়তো আপোনালোকে নিজে বিবেচনা কৰি ল'ব পাৰিব জয়ন্তদা কোন আছিল, মানুহজন কেনেকুৱা আছিল। তেওঁলোকে যিয়ে নহয় কিয় কবিতাই ওলায় দেখোন, মানে নৰ্মেল কথা ক'লেও কবিতা ওলায়। গতিকে মই কবিতা বুজি নাপাওঁ বুলি ক'লেও মাজে মাজে চকিত হৈ যাওঁ, কি কয় তেওঁ, কেনেকৈ কৈছে কথাখিনি। আৰু আগতে তেওঁ কটকত থাকে কাৰণে তেওঁক হেৰি কৰিছিলোঁ, চিঠি লিখিছিলোঁ, আৰু তেওঁৰ ইমান সুন্দৰ আখৰ চবেই জানে। আখৰৰ কথা, তেওঁৰ আখৰ মানে মই তাতকৈ সুন্দৰ আখৰ আৰু কাৰো দেখা নাই আজিলৈকে, জীৱনত দেখা নাই, ক'তো এই পৃথিৱীত দেখা নাই। ইমান সুন্দৰ আখৰ আছিল তেওঁ, একদম। আৰু সেনেকৈ লিখে তেওঁ, চিঠি লিখিছিল, বহুত চিঠি লিখিছে বোলে, চিঠিবোৰ আছে। কিন্তু পিছলৈ তেওঁ যেতিয়া আৰু এইবোৰ মোবাইল ফোন হ'ল, স্মাৰ্টফোন হ'ল, তেতিয়া তেওঁ হোৱাটছআপত মেছেজ দিয়ে আৰু লম্বা মানে মেছেজবোৰ কথা কৈ থাকে, ঘণ্টাৰ পিছত ঘণ্টা কথা কৈ থাকে, সৰু সৰু কথা কিন্তু কৈ থাকে। গতিকে এই ক'ভিডৰ সময়ত বিশেষকৈ এই বস্তুটো বেছি হৈছিল, কাৰণ তেতিয়া তেওঁ সকলোৰে তেওঁলোকৰ মানে এনেকুৱা এটা অৱস্থা, মানে ৰুণুদিটো কেতিয়াবা ঢুকাল, ৰুণুদি তেওঁৰ পৰিবাৰ, তেখেতৰ পৰিবাৰ, তেওঁ 2005 চনমানতে ঢুকাল। তাৰপিছত জয়ন্তদা অকলেই সেই সৰোজিনী বুলি এগৰাকী পৰিচাৰিকা আছিল, সেই সৰোজিনীয়ে চাই, সৰোজিনী ফেমিলিটো থাকে লগত, আৰু জয়ন্তদাই কবিতা লিখে। কিন্তু এই ক'ভিডৰ সময়ত সৰোজিনীৰ ক'ভিড হ'ল আৰু কোনো মানুহ নাই, গতিকে তেওঁলোকে সেই যে চৰকাৰী ট্ৰাকত আহি পেলাই খোৱাবোৰ দি যায় এনেকুৱা, তেওঁক সেই খোৱাটো আনিবলৈ যায় ঘৰলৈ। মানে কি এটা অৱস্থা পৰিস্থিতি তেওঁৰ কাৰণে আৰু সৰোজিনীৰ কাৰণে, তেনেকৈ তেওঁলোক মানে তেওঁ ছাৰ্ভাইভ কৰিছে সেইখিনি সময়ত। গতিকে এনিৱে মই এতিয়া মোৰ ডিছক্ৰিপশ্যন নিদি পেলাই জয়ন্তদাৰ লগত মোৰ হোৱাটছআপ কথা কিছুমানৰ জাষ্ট মই গাই যাম, যাতে আৰু আপোনালোকে নিজেই তেতিয়া বিবেচনা কৰিব পাৰিব মানুহজনৰ বিষয়ে। আৰু কিছুমান শাৰী একেবাৰে কবিতাই, যদিও মই জন্মমুখলৈ লিখিছে, তেওঁ লিখিছে আৰু তেওঁকে আৰু জয়ন্তদা মই মাত্ৰ সৰু হৈ নাথাকে মোলৈ লিখাৰ কাৰণে, তেওঁ হৈ থাকিব। গতিকে তেওঁ কবিতাই লিখিছে, মই বুজি পোৱা নাই সেইটো বেলেগ কথা। গতিকে 25 মাৰ্চ 2020 চন। এতিয়া ক'ভিডৰ বিষয়ে মই সুধিলোঁ, মই বোলো ক'ভিডৰ বিষয়ে কি ভাবে আপুনি? তেতিয়া মোক ক'লে, মই এইখিনি ইংৰাজীতে হ'ব। At times the whole thing makes me laugh. We've raped our earth enough. So ক'ভিডৰ বিষয়ে we've raped our earth enough. So আপত্তি নাই তেওঁ কৈছে আমাৰ দুখ। তাৰপিছত মই তেওঁক সুধিলোঁ, আপুনি কেনেকৈ সময় এতিয়া এইখিনি যে আপুনি ঘৰৰ ভিতৰত সোমাইছে কি কৰে, কেনেকৈ সময় যায় আপোনাৰ পাৰ হয়? আচৰিত, তেওঁ তেতিয়া বয়স কিমান, 90ৰ ওপৰতো ক'ভিডৰ সময়ত, 1928 বৰ্ণ হয়, 90ৰ ওপৰত, 92। তেওঁ কৈছে, I try to learn a new word every day. 92 years বয়সৰ মানুহজনে ক'ভিডত কেনেকৈ সময় কটায়, I try to learn a new word every day. মানে আচৰিত মানুহ এখন। Anyway, 3rd April, in response to my request to him to stay inside, তেওঁ বাহিৰলৈ যাই যে খোৱাখিনি আনিবলৈ, মই বোলো আপোনাৰ যদি ক'ভিড লাগি যায় কি হ'ব, গতিকে আপুনি নাযাব। তেওঁ মোক কি কৰে, I am inside, Meenakshi, but can't seem to keep away the worlds outside. তেওঁ ভিতৰত থাকিও বাহিৰৰ পৃথিৱীখন। তাৰপিছত মই ক'লো, on my asking him to write during the lockdown, I don't know if I can, Meenakshi, for this is a time which never fails to tell me that I, as a human being, have failed in all possible ways, and that in life, everything is nothing, like the clouds that's there right now, but won't be there when you look at the sky again. Everything is nothing, like the clouds that are there right now, but won't be there when you look at the sky again. তাৰপিছত কিবা মই তাত ব্লগত লিখিছিলোঁ তাৰ বিষয়ে, তেওঁ সেইটো কৰি পেলাই ক'লে, somehow the passing of years hasn't mattered much to me, barring the natural decay of cells. Even at this stage of my life, it is relationships that keep me alive, not poetry. There are relationships that
আচলতে মূল গোটেই কিতাপখন মেইন কিতাপখনৰ নামেই ৰিলেশ্যনশ্বিপছ আৰু সেই এটা শব্দই তেওঁলোকে ডিফাইন কৰে It is relationships that matter, that keep me alive more than poetry. I keep on writing because I must do it. But my day is with the sky, the grass, the frail yellow butterflies which move from leaf to leaf without questioning as to why they are alive. And I wish I could be one of them. But the next moment, I am flying in this my incredible mind. And I go into myself and find there are many like me. That is the amazing thing about life. You are not one, but anyone you want to be. You are not one, but anyone you want to be. You can be anyone you want to be. We are all blessed beings to be able to see, hear and smell in this wonderful world. You know, Meenakshi, the sky, the clouds, the breeze are the only reality. We can't touch them, but they are the source of our dreams. And because of dreams, we live. The dreams too, that is the other central point of Yodava's life. Dreams. Because of dreams, we live. That's on 2nd January 2021. Haven't been able to write, and that breaks my mind. That's what an interview I said, 24th January, with reference to an interview that had just appeared. Often I'm asked about my inspiration. There is nothing I could name, actually. It was just my own life that turned me into poetry. Happenings about which I could not do anything about. The griefs of childhood which seemed to ease a little when I began writing poetry. I took refuge in words then, and this habit, or whatever, continues. Thank you for believing in me. তাৰপিছত তেওঁ মাজে মাজে মানে অদ্ভুত ধৰণৰ ডিপ্ৰেশ্যন হয় হ'লে তেতিয়া তেওঁ যাতা বকিবলৈ আৰম্ভ কৰে মানে মই কিয় জীয়াই আছোঁ মোৰ দৰকাৰ নাই আই লাভ দিছ মাই লাইফ এণ্ড তেতিয়া মানে আমি কেইজন মানে অনবৰত তেওঁক ব্যস্ত কৰি ৰাখোঁ মানে কিবা কৰি কথা পাতি থাকোঁ অনবৰত মানে একদম ৰাতি ৰাতি বহুত লম্বা লম্বা কথা মানে তো এদিন সেনেকুৱা আছিল এটা দিন তেওঁ খুব ডিপ্ৰেছ ক'বলৈ কি হৈছিল 23rd May 2021. Frankly, my mind is susceptible to all kinds of thoughts. But don't worry, I am weak, I am a coward. And I was facing that question. Don't worry, I am weak, I am a coward. The problem is, that's a good number, the problem is, at 93, I feel as if I'm 23. 12th October 2021. I never imagined poetry would go on raping a ripe old man. তাৰপিছত ডিচেম্বৰত মই কটকলৈ গৈছিলোঁ 12 ডিচেম্বৰ মই লগ ক'লোঁ we go to look for trees on Wednesday, okay, Jandala ক'লে yes, trees on Wednesday. I'm sure they will remember seeing us and how we loved seeing them 50 years from now. So 16 December, after my visit, the sun is out and the flowers that sway in the breeze, you too are part of all of that. As of 9th January 2022, there are vertigo. More Suki over there, vertigo is a snap that will let's celebrate we are alive. We have sunshine. We have flowers, birds call and go past. This is happiness in action. তাৰপিছত 23 জানুৱাৰী কিবা এটা হৈছিল তেওঁলোকে চেলিব্ৰেট কৰিব লাগে তো মই ইয়াৰ পৰা স্বীকৃতি কৰি তেওঁলোকে ৱাইন আৰু পমফ্ৰে পঠাই দিছোঁ তেওঁক মানে মাজে মাজে মই কিবা পঠাই থাকোঁ কাৰণ তেওঁ মানে কিবা কিবি লগা হয় চৌৰজনীৰ কাৰণে শাৰী লগা হয় তাৰপিছত আৰু কিবা কিবি লগা হয় তেতিয়া মানে মোক কিবা খবৰ দিয়ে মই তেতিয়া এইবোৰ স্বীকৃতি কিবা কিবি কৰি পেলাই মুঠতে পঠাই দিওঁ কৈছোঁ তেওঁ কিবা ৱাইন আৰু পমফ্ৰে পঠাই দিওঁ তেওঁ কৈছে জাম্পা ডেলিভাৰ 3 পমফ্ৰেজ 1 dumb, 1 deaf, 1 blind. I'm a failure.
আৰু মানে আৰু কিবা কিবি আছে I am a failure তাৰপিছত আকৌ গৈ গৈ no Meenakshi I didn't mean it I am a good poet I'm published in the New Yorker so I must read it 6 February 2022 back home after 8 days in the ICU was critical that's a smiley attack that's a 22 March at times I am a log burning at one end as I keep watching the other. Why do I watch? 8 March 2022. My poetry never meant much to me. Don't know what exactly poetry is. But it's the world outside. You, the stars, the girl who turned her face away. That make the world a world. 29th March 2022. We all make fools of ourselves. It's just that we are not aware of it. That's a 3 October 2022. Do days matter, actually? That's a 4 December 2022. Sarojini passed away early this morning. Sarojini Ugo. Prothomate Runudi go, that's what Sarojini go. That's what to Mana Jandora Hanga and Pune Sabo. 29th December. Sarojini's little daughter-in-law brings me my basic needs. But for trivial things, I simply can't manage. Like, for example, untying a knot in my pajamas. I am poor. Nasaratu. Kobita likhibo parai kintu pajamar gathitu khulibo para nai. Ta Sarojini da nai. He cannot. That's what moi ta koru. Joyantata, come and stay with me. He said, I know I should. I wish I could. March 2023 আমার ছুটিমালা গড়া ঢুকাল ছুটিৰ লগতো তাৰ সম্বন্ধ এটা আছিল আৰু ছুটি খুব ধুনীয়া আছিল আমি সবেই তাইক খুব এডমায়াৰ কৰিছিলোঁ জয়ন্তদাও কৰিছিল জয়ন্তদা ছুটি ঢুকাই থাকিলে জয়ন্তদাই কৈছে just stills me and here I fall ill and recover God's grace তাৰপিছত এটা ভীষণ প্ৰশ্ন Does one need to remember or forget what one asked of one's life? Does one need to remember or forget what one asked of one's life? And what if one never had a chance to ask? The other day said, don't ask me actually. I don't know, nor do I need to know. I exist because I have to exist here on earth. তাৰপিছত সেইবাৰৰ কাৰণে এপ্ৰিল মাহত লগ পাইছিলোঁ 2023 চনত তেওঁৰ এখন কিতাপ কপিটেবুল বুক এখন ৰিলিজ হৈছিল আৰু চিনেমা এখন ৰিলিজ হৈছিল জয়ন্তদাটো শনিবাৰে আছিলে মোক বৃহস্পতিবাৰে ফোন কৰি কৈছে শনিবাৰে এইটো হ'ব তই আহিবই লাগিব মই বোলো মানে কটকলৈ গৈ পাব লাগিব নোৱাৰি মানে বৃহস্পতিবাৰ শনিবাৰ আহিব লাগিব ময়ো ভাল গৈ ওলালোঁ ভাগ্যে গৈ ওলালোঁ কাৰণ সেই লাষ্ট মোৰ লগ পোৱা আছিল তেওঁৰ লগত তাৰপিছত সেইবোৰ হৈ গ'ল ডাঙৰ মিটিং হ'ল তেওঁৰ চিনেমা প্ৰদৰ্শন হ'ল তেওঁৰ কিতাপ ৰিলিজ হ'ল চব হ'ল ৰাতি আহি পেলাই ঘৰত থ'বলৈ আহিছোঁ তেওঁ বিছনাখনত শুইছে মোক কৈছে I'm tired, Meenakshi. I want to lie down and rest and never wake up. 10 April 2023 মই আহিলোঁ তেতিয়া নহয় মই তাতে আছোঁ তেতিয়া তাতে আছোঁ 9 মাৰ্চ মই তাতে আছোঁ I do feel helpless at times and cling to whoever shows me a little love. I know too I have outlived my life. বাৰবাৰ কেতিয়াবা কৈছোঁ বহুত বেছি দিন হ'ল ইমান দিন মানুহ থাকিব নহয় বহুত বেছি দিন থাকিলোঁ তাৰপিছত 22 এপ্ৰিল মই উভতি আহিলোঁ তেওঁ মুখৰ একো মাত নাই মই বোলো why no news বুলি লিখিলোঁ তেওঁ মোলৈ উত্তৰ দিছে I am so happy in my unhappiness that it makes me mute
তাৰপিছত আৰু কিবা কিবি তাৰপিছত don't know happiness comes only when you want to be happy. মই ক'লো but why don't you want to be happy? তেতিয়াবা কৈছে don't know. I want to. Perhaps I am. But the stupid fellow that I am, happiness does nothing to me. Happiness does nothing to me. So, 18 May 2023, that was my last conversation with him. তেওঁ জানিছিল নেকি কিবা নাজানো আৰু কাৰণ মই তাৰ পিছতে জাৰ্মানীলৈ গুচি গ'লো তেওঁ মোক কৈছে who can tell us tomorrow was thinking me actually after my death if someone wanted a poem they could just use it without thinking of copyright etc. There is none of my kin who knows even whether I have published a book or not. He was দুখত কৈছে তাৰ এইটো কথা কোনোৱে নাই তেওঁৰ পুতেক এজন আছিলে পুতেকজনৰ আগতেই ঢুকাই গ'ল গতিকে ঘৈণীয়েকৰ ঢুকালে তেওঁৰ ঘৰত আৰু কোনোৱেই নাই আৰু ঘৰৰ মানুহবোৰৰ কাৰো কবিতাৰ লগত সম্বন্ধ নাই there is none of my kin who knows even whether I have published a book or not but I have friends and they matter mean so much to me I could give my little leftover life for them. I do appreciate your care, your love. I have many friends who care for me, true. Still, I don't know what I want. Just let this river take me along. Hey, please. August mahat likhibban. Aru tar pisotini ami kiba kibi korisu guwahati nijoge kiba korisu buli ঘটনা দিবলে এজন মানুহ বুজি পাবলৈ ঢুকি পাবলৈতো সাধ্য নাই কিন্তু মোৰ নিজৰ কপাল খুব পকৰীয়া বুলি ভাবোঁ তেওঁ ইমান মৰম দিছিল মোক তেওঁ বিয়ালৈ আহিছিল মোৰ একেবাৰে নিজে আহিলে এইখন শাৰী দিছিল তেওঁ মোক চব তেওঁ বহুত বস্তু দিছিল মানে ইমান মৰম কৰিছিল তেওঁ কি কাৰণে নাজানো আৰু আমি কিন্তু কবিতাৰ কথা নাপাতো বাকী চব পাতো তেওঁ কবিতা মই পৰ্দা বনাই দিওঁ বা নখ কাটি দিওঁ সেইবোৰ কৰিলোঁ কিন্তু কবিতাৰ কথা নাই এতিয়া হ'ল আৰু ক'বলৈ নাই মোৰ খালি দুটা আৰু ভাল খবৰ আছে এটা হ'লতো চিনেমাখনৰ কথা কৈছিলে সেই চিনেমাখন বিশেষত আছে যিখন কৰিছে সেইখন এই জাষ্ট ৰিচেণ্টলি 1 এপ্ৰিলত বেংগালুৰুত স্ক্ৰীণ হৈছিল খুব ভাল ৰেছপন্স পাইছে গতিকে সেইখন আকৌ মানচুকি কৰিলে আগতে গতিকে সেইখন হয়তো আকৌ গুৱাহাটীত অনা হ'ব আৰু এই চন্দ্ৰভাগা বুলি তেওঁৰ যিখন জাৰ্নেল আছিলে সেইখন আকৌ ৰিভাইভ হৈছিল ৰবীন্দ্ৰ স্বয়নে ফোন কৰিছিল চ' এতিয়া বাই এনুৱেলি সেই চন্দ্ৰভাগাখন আকৌ ওলাব সেইটো খুবেই ভাল লাগিছে আৰু আপোনালোকক সকলোকে ইমান ইয়াতে কবি সকলোকে মই অনুৰোধ কৰিছোঁ যাতে চন্দ্ৰভাগাত আপোনালোকৰ কবিতা দি যাতে জয়ন্তদাৰ স্মৃতিত জয়ন্তদাৰ সেই চন্দ্ৰভাগাটো জীয়াই ৰাখে ধন্যবাদ